আমি আপোনালোকে জানে যে প্ৰত্যেক বছৰে আমি আজি 3 বছৰ বিগত 3 বছৰ আমি মৰাণৰ ওচৰ পাছৰ অঞ্চলৰ যিসকল দুখীয়া ছাত্ৰ ছাত্ৰী দুখীয়া মানে বিপিএল যিখিনি আৰ্থিকভাৱে অলপ পিছপৰা তেনে ছাত্ৰ ছাত্ৰীসকলক আমি 5000 টকাকে এটা জলপানী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ আৰু যোৱা 3 বছৰ দিছিলোঁ যদি এই বছৰ আমি এতিয়ালৈকে সিদ্ধান্ত গ্ৰহণ কৰা নাছিলোঁ যে এই আৰ্থিক সাহায্য দিয়া হ'ব নে নহ'ব যেহেতু আমি আপোনালোকে গম পাই বিগত কিছুদিন কিছু বিতৰ্ক হৈ থকাৰ কাৰণে আমি অকমান সিদ্ধান্তখিনি লওঁতে অকমান দিগদাৰ হৈছিল যে আমি পাৰিমগে নোৱাৰিম বা আমাৰ হাতত আৰ্থিকভাৱে আমি সক্ষম হ'ম নে নহ'ম এই পইচাখিনি দিবলৈ যেহেতু আপোনালোকক আমি জনাও যে আমি এই বছৰ আমাৰ হাতত পইচা থকাৰ কাৰণে আমি যোৱা 3 বছৰ যি 10 জন ছাত্ৰ ছাত্ৰীক আমি আৰ্থিক সাহায্য আগবঢ়াইছিলোঁ এই বছৰ আমি তাক বৃদ্ধি কৰি পেলাই 20 জন ছাত্ৰ ছাত্ৰীক আমাৰ ফালৰ পৰা আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু এই কথাখিনিকে আপোনালোকক আমি অৱগত কৰিবৰ কাৰণে মূলতে আজি ইয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ কাৰণ আপোনালোকে যদি এই কথাখিনি ৰাইজক নজনায় বা আপোনালোকৰ যোগেদি যদি কথাখিনি মানুহে গম নাপায় তেতিয়াহ'লে হয়তো এই যি সুবিধা 20 জন আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীয়ে যি এই সুবিধা গ্ৰহণ কৰিব লাগে সেই সুবিধা হয়তো গ্ৰহণ কৰিব নোৱাৰিব পাৰে আমি বিচাৰোঁ যাতে এনেকুৱা কাৰোবাৰ হ'ব নালাগে যে আৰ্থিক অভাৱত বা অনাটনত পৰি তেওঁলোকে যাতে শিক্ষাৰ পৰা বঞ্চিত হ'ব নালাগে মহান আঞ্চলিক ব্যৱসায় সেইটোৱে বিচাৰে ব্যৱসায়তে এইটোৱে বিচাৰে যাতে তেনেকুৱা ধৰণৰ কোনোবা যদি ব্যক্তি আছে আপোনালোকেও আমাক জনাওক যদি আপোনালোকৰ অৱগত কোনোবা আছে আপোনালোকৰ লগত নিশ্চয় ইয়াৰ পিছতে আপোনালোকক যোগাযোগ কৰিব আৰু যোগাযোগ কৰিলে আপোনালোকে আমাক এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ আমি আশা ৰাখিছোঁ আমি ইয়াৰ কাৰণে আপোনাৰ আমি 3টাকে নাম্বাৰ আমি দিছোঁ সেই 4টা নাম্বাৰ থাকিব আমাৰ এই 4টা নাম্বাৰত আপোনালোকে যোগাযোগ কৰিবৰ কাৰণে পাৰিব যিসকলে এই জলপানী বিচাৰে তেওঁলোকক আমি এই নাম্বাৰকেইটা আমি আজি ইয়াত কৈ দিছোঁ মোৰ নাম্বাৰটো আপোনালোকে হেৰি কৰক 7002517388 মোৰ বুঢ়াক আপোনালোকে জানে মই মহান আঞ্চলিক বিভাগৰ সভাপতি ইয়াৰ পিছতে আহিব আপোনাৰ দিগন্ত গোহাঁই কাৰ্যকৰী সভাপতি 9954413687 ইয়াৰ পিছত আহিব আপোনাৰ নেত্ৰজিৎ বৰুৱা 7002510883 আৰু তাৰ পিছতে আহিব চাণক্য গগৈ তেখেতৰ হ'ল 9577077770 4টা 70 এই 4টা নম্বৰত আপোনালোকে যোগাযোগ কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমি যিখিনি নীতি নিয়ম সেই নীতি নিয়মখিনি আমি আপোনালোকৰ আগত অৱগত কৰিছোঁ যে তেওঁলোক আৰ্থিকভাৱে বিপিএল কাৰ্ড যদি হয় তেওঁলোকে আমাৰ ইয়াত আমাক যোগাযোগ কৰিব পাৰিব বা আবেদন কৰিব পাৰিব লগতে আপোনাৰ 60% ওপৰত তেওঁলোকৰ নম্বৰ হ'ব লাগিব 60% নম্বৰ তেওঁলোকে মেট্ৰিকত উত্তীৰ্ণ হতে পাব লাগিব আৰু বিশেষকৈ আমি আৰু এটা কথা জনাই দিওঁ যে যিসকলে আবেদন কৰিব আমি তেওঁলোকক আমাৰ সন্থাৰ মানুহে গৈ পেলাই যোগাযোগ কৰিব আৰু তেওঁলোকৰ আৰ্থিক অৱস্থা তেওঁলোকৰ বিষয়ে সম্পূৰ্ণ জনাৰ পিছতে আমি এবাৰ তেওঁলোকক আমি এই জলপান দিয়াৰ ব্যৱস্থা কৰিম গতিকে গোটেই বস্তুখিনি আপোনালোকক অৱগত কৰিলে আশা কৰিছোঁ নহয় অকল আমি মেট্ৰিকটো ৰাখিছোঁ আমি মেট্ৰিকটো যোৱা বছৰৰ পৰা যিমান বছৰ আমি মেট্ৰিকৰ পৰাই কৰি আছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতৰ দিনত এইটো পাৰিম কিন্তু বৰ্তমান আমি মেট্ৰিকটোকে আমি হেৰি কৰিছোঁ 20 জনক মানে 5000কে দিয়া হ'ব 20 জন ছাত্ৰ ছাত্ৰীক মুঠ 1 লাখ টকা দিয়া হ'ব